আমাৰ কেবিনেটে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসমূহক প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত বেংক আৰু ৰাজ সাহায্যৰে 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পৰ্যন্ত বেংকৰ জৰিয়তে দিয়াৰ ব্যৱস্থা থাকিব। সেই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে 2,000 কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিখনৰ বিষয়ে সবিশেষ মই অকণমান পিছত আপোনালোকৰ সৈতে আলোচনা কৰিম। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আৰু ৭৫,000 নিবনুৱা যুৱতীক ঋণ আৰু ৰাজ সাহায্য প্ৰদান কৰাৰ যিখন আঁচনি আমাৰ চলি আছে সেই আঁচনিখনৰ বাবেও অতিৰিক্ত পুঁজি মঞ্জুৰি। আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈ তেওঁলোকৰ বাৰ্ষিক বাজেটৰ অন্তিমটো কিস্তি 401 কোটি টকাৰ অনুমোদন জনায়। আজি আমাৰ কেবিনেটত অংগনবাদী চেণ্টাৰসমূহৰ বাবে এখন নতুন মেনেজিং কমিটি গঠন কৰাৰো সিদ্ধান্ত লয়। আজি আমাৰ কেবিনেটত অসম যিটো আমাৰ বিদ্যুৎ বিতৰণ নিগম আছে যাক আমি APDCL বুলি কওঁ তাৰ অথৰাইজ শ্বেয়াৰ কেপিটেল 6,000 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লয়। আজি আমাৰ কেবিনেটে উমৰাংচুত সংঘটিত যিটো মাইন দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ সম্পৰ্কত সবিশেষ কথা পাতে আৰু যিসকল অফিচাৰ ফিল্ডত আছিলে তেওঁলোকৰ পৰা এটা সুদীৰ্ঘ প্ৰেজেণ্টেশ্যন লয় বৰ্তমান পৰিৱেশৰ ওপৰত। এই যিটো মাইন য'ত দুৰ্ঘটনা হৈছে তাত 14 কোটি লিটাৰ পানী আছিলে বুলি প্ৰাৰম্ভিক পৰ্যায়ত উদ্ধাৰকাৰী অভিযান বিশেষকৈ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, কোল ইণ্ডিয়া, অইল ইণ্ডিয়া, NDRF, আৰ্মি আৰু নেভিয়ে ধাৰণা কৰিছে। এই 14 কোটি পানীৰ ইতিমধ্যে আমি 4 কোটি পানী মাইন্সটোৰ পৰা ডিৱাটাৰিং অৰ্থাৎ পানী আমি উলিয়াবলৈ সক্ষম হৈছোঁ। 11 কোটি লিটাৰ পানী এতিয়াও সেই কয়লাৰ খাকটোৰ ভিতৰত সোমাই আছে। আমি কেবিনেটে অফিচাৰসকলক সুধিছিলো যে আপোনালোকৰ এই ডিৱাটাৰিং কৰিবৰ বাবে কিমান দিন লাগিব। আজিৰ স্পীডত তেওঁলোকক 25ৰ পৰা 60 দিন পৰ্যন্ত ডিৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায়। আমি তেওঁলোকক এই ডিৱাটাৰিংসমূহ কৰি যাবৰ বাবে আৰু ভাৰতীয় সেনাবাহিনীক লগত ৰাখিবৰ বাবে আজি কেবিনেটে অনুমোদন জনায় যে ইন প্ৰেজেন্স অফ ইণ্ডিয়ান আৰ্মি এণ্ড আৰ্মি ইঞ্জিনিয়াৰ্ছ ডিৱাটাৰিং প্ৰচেছ উইল কণ্টিনিউ till we reach the logical conclusion. আৰু টাৰ্গেটটো হ'ল যে 11 কোটি লিটাৰ পানী আমি খাপটোৰ পৰা উলিয়াব লাগিব। ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছো। 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে। স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব। কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে। যাৰ আমি মৃত শৰীৰ পাইছো তেওঁলোকৰ পৰিয়াললৈ 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত
আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিস অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা এছআইটি গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই এছআইটিটোৰ কাম-কাজ জাষ্টিস অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰিব সাধাৰণতে আমি যেতিয়া এটা এছআইটি কৰোঁ এই এছআইটিটোৰ কাম-কাজ ডিজিপিয়ে মনিটৰ কৰে কিন্তু এইবাৰ এই এছআইটিটোৰ কাম-কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যেটো ন্যায়িক আয়োগ ঘোষণা কৰিছো সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছো আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই এছআইটিয়ে ব্যৱস্থা হাতত ল'ব আজি আমাৰ কেবিনেটত এইটো কথাও প্ৰতিবেদনত দিয়া হৈছে যে বহুতে কৈছে যে ৰেড হোলটো কেনেকে আমি যেতিয়া তাত পৰীক্ষা কৰিলো মাইনিংটো ক'ৰ পৰা হ'ল তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি স্যাটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব অৰ্থাৎ 2000 আজি 25 চন আমি 20 চনৰ স্যাটেলাইট চাব লাগিব 18 স্যাটেলাইট চাব লাগিব 14 স্যাটেলাইট চাব লাগিব আৰু এটা সময়ত গৈ গৈ তাক টাইম লাইন বুলি কয় এটা সময়ত এই মাইন্স কেটা কোন চনত কেতিয়া আৰম্ভ হৈছিল তাক স্যাটেলাইটৰ জৰিয়তে ধৰিব পৰা যাব আমি সেই স্যাটেলাইট যিখিনি ডেটা সেইখিনি স্যাটেলাইট ডেটা কালেকশন কৰিবৰ বাবেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগক নিৰ্দেশ দিছে যাতে তেওঁলোকে বহুত সময় এনেকুৱা স্যাটেলাইট পিকচাৰ অসমৰ এজেন্সিৰ লগত নাথাকিব হয়তো ইছৰোৰ পৰা ল'ব লাগিব আৰু বহু সময়ত বিদেশী স্যাটেলাইটৰ পৰা এই জায়গাটোৰ ফটোবিলাক আমি টাইম লেগত গৈ ল'ব লাগিব অৰ্থাৎ পিছলৈ ঘূৰি গৈ আমি ল'ব লাগিব গতিকে এই 220টা মাইন্সৰ উৎপত্তিৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে স্যাটেলাইটৰ সহায় ল'বৰ বাবে আমি ৰাজ্যৰ ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিছো দ্বিতীয়তে সেন্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট তেওঁলোকৰ সহযোগত এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰোঁ 220টা গাঁত আছে তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয় আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছে সেইবাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ তাৰ বাবেও আমি সেন্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছো উমৰাংস্বৰূপত আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা গ্ৰহণ কৰে এতিয়া মই আপোনালোকক মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছো আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশন বা আমি তথ্য কালেক্ট কৰিছো কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায় এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব
দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন কুকিয়াকৈ আঁচনি দিম যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ললে গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকক আমি কুকিয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ প্ৰথম বিহালীৰ আইমাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম